নিবনুৱা হৈ আছে নেকি? দৈনিক ৰাতিপুৱা আধা ঘণ্টা আৰু সন্ধিয়া আধা ঘণ্টা সময় দি পেলাই পইচা ইনকাম কৰিব বিচাৰে নেকি? যদি বিচাৰে তেনেহ'লে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে। মই আপোনালোকক আজি এটা ইউনিক এটা ভিডিঅ' দেখাবলৈ গৈ আছোঁ, যোনটোৰ পৰা আপোনালোকে উপকৃত হ'ব। মই আপোনালোকক কোনো এনেকুৱা ধৰণৰ বিজনেছৰ কথা ক'বলৈ নাযাওঁ যে যোনটোত নেকি আপোনালোকৰ ক্ষতি হ'ব। মানে মই নেটৱৰ্ক মাৰ্কেটিং বা কোনো চেইন চিষ্টেম ব্যৱহাৰৰ কথা আপোনালোকক ক'বলৈ যোৱা নাই। মোক জানেই মই আপোনালোকে এনেকুৱা ভিডিঅ' মই আপোনালোকক নেদেখুৱাওঁ। তো সেইকাৰণে মই আপোনালোকক আজি এটা ইউনিক ভিডিঅ' দেখুৱাবলৈ গৈ আছোঁ, আপোনালোকে চাই থাকিব। মোৰ লগত আছে এজন উদীয়মান গাহৰি পালক। তেখেতে গাহৰি পালন কৰিম বুলি ভাবিছে, মানে পালক হোৱা নাই, পালক হৈ যাব গতিকে তেখেতক আপোনালোকৰ লগত চিনাকি কৰাই দিবলৈ ওলাইছোঁ। চিনাকি কৰি দিয়াৰ আগতে এটা কথা আপোনালোকক কৈ থওঁ যে যদি গাহৰি পালন কৰিম বুলি ভাবিছে তেনেহ'লে প্ৰথমৰ পৰা শেষলৈকে ধুনীয়াকৈ বস্তুবিলাক সুচাৰুৰূপে হ'লেহে গাহৰিৰ স্বাস্থ্য আৰু কি বুলি কয় সিহঁতৰ বেমাৰ আজাৰৰ পৰা আঁতৰত ৰাখিব পাৰিব। গতিকে তেখেতে এটা নতুন আজি গঁৰাল বনাইছে। সেই গঁৰালটো কেনেকৈ ধৰণৰ বনাইছে আপোনালোকক দেখুৱাম। মানে গঁৰালটো বনাওঁতে ময়ে আহিছিলোঁ, যোনদিনাখন প্ৰথম বনাবলৈ বিচাৰিছিলে ময়ে আহি পেলাই দিহা পৰামৰ্শবিলাক দি পেলাই গৈছিলোঁ কেনেধৰণৰ বনালে আপুনি উপকৃত হ'ব। গতিকে A to Z আপোনালোকক দেখুৱাম। গঁৰালটো একদম সাধাৰণ চিম্পুলকৈ বনাইছে, কিন্তু খৰচ কিমান হৈছে, খুব কম খৰচত তেখেতে খুব ধুনীয়াকৈ বস্তুটো বনাইছে। তে আপোনালোকক দেখুৱাম বলকচোন। নমস্কাৰ, মই খগেন বসুমতাৰী আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ। এতিয়া আপোনালোকক তেনেকৈ কোৱাৰ নিচিনাকৈ তেখেতৰ লগত চিনাকি কৰাই দিয়াৰ আগত মই এটা কথা কৈ লওঁ যে তেখেতে গঁৰালটো দেখিছেনে, ঘৰটো আছে তাত, মানে ইয়াৰ পৰা কমচে কম 50 মিটাৰ আঁতৰত। আৰু তেখেতে গঁৰালটো বনাইছে, তেখেতৰ মাজত আছে তামোলৰ বাৰী, এইখিনি আছে নেমুৰ বাৰী। নেমুৰ বাৰীৰ ওচৰতে কাষতে তেখেতে গঁৰালটো বনাইছে। বলকচোন আমি চাওঁ তেখেতৰ লগতে। এইজন হৈছে আমাৰ গাঁৱৰ দাদা। তেখেতৰ নাম হৈ গ'ল, নিজে কৈ দিলে বেছি ভাল হ'ব ন? নমস্কাৰ, মোৰ নাম শ্ৰী ৰঞ্জিত বসুমতাৰী। মোৰ ঘৰ বৰকছাৰী গাঁও, ডিষ্ট্ৰিক্ট নগাঁও। দাদাই কিমান ধুনীয়া গাহৰি গঁৰালটো বনাইছে আপোনালোকে দেখিছেনে? এয়া নতুনকে একেবাৰে নতুনকে বনাইছে আৰু খুব কম পইচাত বনাইছে। ইয়াত 3টা ৰুম আছে, আপোনালোকে চাওক 1 2 3 3টা ৰুম বনাইছে। 3টা ৰুমত মই খৰচটো সুধিলো কিমান হৈছে বুলি পেলাই। তেখেতে ক'লে মাত্ৰ 50,000 টকাতেই এইখিনি মানে গঁৰালটো বনাবলৈ সক্ষম হৈছে। ক'তনো কিমান টকা খৰচ হ'ল, কেনেধৰণৰ খৰচ কৰি পেলাই ঘৰটো বনালে, গঁৰালটো বনাইছে, আমি তেখেতৰ পৰাই ভালকে মানে সুধি লওঁ। দাদা, এইটো আপুনি যে কৈছে 50,000 টকা, ইমান কম পইচাত গঁৰালটো কেনেকে হ'ল বাৰু? কিন্তু কম পইচাত হ'ল মানে আমি তলতে মানে যিটো ভীম দিব লাগে, ভীম নিদিয়াকে আমি এইটো ঘৰটো বনাইছো। আৰু আমাৰ বাৰী মাটি টান মাটি, সেইকাৰণে ইয়াত ভীম নিদিলেও হৈ যায়। ভীম তলত সোমোৱাই নাই মানে ওপৰতে? ভীম সোমাইছে, আমাৰ হেৰিয়া চাইড ভীমটো নাই, যিটো লিংটাৰ ভীম সেইটো নাই দিয়া। সেইটো নহ'লেও অসুবিধা নাই, ইয়াত টাইট মাটি। হয়, এই অকণমানি সৰু ঘৰ যে ইয়াতে ইটা মাত্ৰ আমি হিচাপ কৰি ওলাইছো 800ৰ পৰা 900 ইটা খাইছে। আৰু ইটাটো মই খুব কম দামতে পালো, 9 টকাকে পালো। মানে ঘৰলৈকে 9 টকাকে পৰিছে? 9 টকাকে পৰিছে। 9 টকাত ইটা পাবলৈ নাই চাগে? নাই, এতিয়া নাপায়। মই খুব সুবিধাজনক সময়তে গৈ পালো। 1 নম্বৰ ইটাটোৱে 9 টকাকে পালো। 1 নম্বৰ ইটাটো পাইছে? 1 নম্বৰ এতিয়াতো কমচে কম 11 টকা মান হৈ যাব চাগে? এতিয়া 11 টকা 10.5 টকা এনেকে হৈ গ'ল। মই অনাৰ এসপ্তাহ মানৰ পিছতে দামটো পাই। চিমেণ্টৰ বেগ কিমান লাগিলে? প্ৰথমতে আপোনাক মানে চাইজটো সুধি লওঁ যে চাইজটো আপোনাৰ কিমান বাই কিমান আছে এইটো ভিতৰতো? মই এইটো 8x8 বনাইছো। 3টা ৰুম 8x8 কৰি বনাইছো গোটেইকেইটা ৰুম। আৰু ইয়াৰ ওখটো? হাইটটো 3 ফুট 3 ইঞ্চি দিছো। 3 ফুট 3 ইঞ্চি মানে 3 ফুট হলে কম হয় হাইটটো, সেইকাৰণে 3 ফুট 3 ইঞ্চি চাই আছো মানে। কিন্তু এতিয়া আপুনি এইটো কিমান ইঞ্চি দিলে, মানে ইয়াৰ ডাঠটো? এইটো 5 ইঞ্চি এনে গাঁথনিটো মোৰ 3 ইঞ্চি হ'ল। 3 ইঞ্চি গাঁথনি? 3 ইঞ্চি গাঁথনি কৰি প্লাষ্টাৰ কৰি 5 ইঞ্চি আহি গ'ল। 2 চাইড প্লাষ্টাৰ। 50,000 টকাত ইমান ধুনীয়াকে হৈ গ'ল। মানে আপোনাৰ ঘৰখন মানে দুইফালৰ পৰা প্লাষ্টাৰ, তলৰটো প্লাষ্টাৰ, একেবাৰে গ্ৰিল চিল লগাই 50,000 টকাত আচলতে ভবাটো অলপ কঠিনেই বাৰু। কঠিন হৈ যায় মানে খুব ফেৰিয়া। চিমেণ্টটো যথেষ্টখিনি খাইছে। মোৰ চিমেণ্ট প্ৰায় 20 বেগ দিছো। 20 বেগ দিছে ন? কম দামী চিমেণ্ট, ইমান দামী চিমেণ্ট কমাইছে তেখেতে। ইয়াত বাঁহ দিছে, ইয়াত মানে ইয়াত বাটাম দিয়া নাই। এনেকে ধৰণৰ যেতিয়া বান্ধি দিয়া যায়, মানে টিঙৰ তলত বাঁহ বিলাক থাকে, সিহঁতে নপচে। ৰ'দ বৰষুণ এইবিলাকৰ বাচি থাকেতো বহুত দিন যাব কিজানি ন? ওপৰত কামি দিও পেলাই বান্ধা নাই, ধুনীয়াকে ফুটা কৰি পেলাই এনেকে তাৰেৰে বান্ধি পেলাই দিছে। সেইকাৰণে খৰচটো কমিছে আৰু। চাৰিওফালে আপোনালোক এবাৰ ইয়াৰ কিবাটো দেখুৱাই দিছো হা, এবাৰ ভিতৰলৈ দেখুৱাই দিয়ক। ইয়াত দেখিছেনে গঁৰালটো আপোনালোকে কেনেধৰণে বনাব? এইটো ওখটো কিমান দিলে দাদা? এই ৱালৰ ওখটো 3 ফুট কিমান ক'লে? 3 ফুট 3 ইঞ্চি ন? 3 ফুট 3 ইঞ্চি।
এই ইপিনে ওখ কৰিছে আৰু ইপিনে ডাউন কৰিছে, দেখিছে? মানে কি হয়, আপোনালোকে যেতিয়া গঁৰালটো বনাব একে জেগাতে পানীখিনি ৰৈ থাকিলে এই ঘৰটো জেকা হৈ থাকিব। জেকা হৈ থাকিলে মানে সিহঁতৰ বেমাৰ আজাৰবিলাক বাঢ়ে আৰু গতিকে শুকান হৈ থাকিব লাগে। আৰু এই বস্তুটো মানে সিহঁতে অলপ দিয়া ভুল কৰিলে মিস্ত্ৰীয়ে, এইটো দাদাই কৈছে এতিয়া এইটো ভাঙি পেলাই এই চাইডে দিব। তেতিয়া কি হ'ব, তেতিয়া মানে ইফালে দানাটো যদি এইখিনি খায়, তেতিয়া খালে এনেকে কৰি পেলাই ড্ৰেইন দি ওলাই পেলাই গুচি যাবগৈ। তেতিয়া এইখিনি মানে জাগাটো লেতেৰা নহ'ব। সেইকাৰণে দাদাই কৈছে এইটো ভাঙি পেলাই এনেকে বনাম। এতিয়া আপোনালোকক ডিটেইলছকে ক'বলৈ যত্ন কৰিম যে গঁৰালটো বনাওঁতে ক'ত কিমানখিনি গ'ল। এতিয়া কৈ দিলেতো নহ'ব ন, ইমানখিনি যে গৈছে। আমি আপোনালোকক হিচাপটো দিলেহে আপোনালোকে বুজি পাব যে কিমানখিনি খৰচ হৈছে বা আপোনালোকে এনেকে ধৰণৰ গঁৰাল খুব কম দামত বনাবলৈ পাৰিব নে নাই। এতিয়া দাদাৰ পৰা আমি জানো হিচাপটো ক'ত কিমান হৈছে। দাদা লিখি পেলাই থৈছে ধুনীয়াকে, আপোনালোকক এনেই কৈ দিয়া নাই, আইডিয়াতে কৈ থকা নাই, লিখি পেলাই থৈছে হিচাপখিনি, গোটেই আপোনালোক ক'ব এতিয়া। দাদা কওকচোন ক'ত কিমান গ'ল। মোৰ ঘৰ বনোৱাৰ হিচাপটো আপোনালোকক ডিটেইলছ কৈ দিছো। মই ইটা ইয়াত লিখা আছে 800 ইটা 9 টকা কৰি, হয় 7,200 টকা। তাৰপিছত চিমেণ্ট 20 বেগ লাগিছে 8,000 টকা, 400 টকা কৰি চিমেণ্ট বেগ, কম দামৰ চিমেণ্টটো অলপ কম দামৰ চিমেণ্ট লগাইছে ন। বালি 3.5 CM। বালিত মোৰ খৰচা মানে মই গাড়ী ভাড়াবিলাক এক্সট্ৰাকে কৰি ৰাখিছো। বালিটো কিনোতে 3,150 টকা। তাৰপিছত 3mm ৰড মই 4 পিছতে হৈ গৈছে, মানে পোষ্টত এডালকে দি দিলে হৈ যায়। মানে আপোনালোকে চিন্তা কৰিব, ৰড ইমান কম দামত 750 টকা কেনেকে হৈ গ'ল আপোনালোকে ভাবিব পাৰে। সেইকাৰণে কৈ দিছো, এই ৰড বিলাক মানুহে থকা ঘৰৰ নিচিনা ইমান হেভিকে নহ'লে হয়। তাৰমানে দেখিছেনে, ইয়াত এডাল মাত্ৰ ৰড আছে। আপুনি এখন দেখুৱাই দিয়কচোন, ইয়াত এডাল ৰড আছে, এনেকে এডালেই আছে। এই এডালটোকে লাষ্টত নি পেলাই এই বাঁহেৰে মেৰিয়াই পেলাই থৈ দিছে। ইমান হেভি নহ'লেও হৈ যায়, মজবুতকে হৈ যাব। তাৰপিছত চাটাৰিং কিনিছো, চাটাৰিং দৰকাৰ হয় পোষ্টৰ কাৰণে আৰু হেৰিৰ কাৰণে। মই 3.5 কেবি 3 কেবি কাঠ কিনিছো, প্ৰায় 3 কেবি 3 পইণ্ট হৈছে, 1,030 টকা গৈছে। তাৰপিছত গ্ৰিল, আমি দৰ্জাৰ কাৰণে গ্ৰিল বনাইছো, গ্ৰিলত খৰচা হৈছে মোৰ 5,590 টকা 3টা গ্ৰিলত। তাৰপিছত 25 মই টিং লগাইছো, কম দামৰ টিং 25 mm টিং লগাইছো, 12 ফুটি 10 পিচ, 6,167। তাৰপিছত মুঠ এইবিলাকৰ মুঠ গাড়ী ভাড়া খৰচ হৈছিলে 2,700, মানে শিল বালি গোটেইখিনি কঢ়িয়াই পেলাই এইকেইটা বেলেগ খৰচা। তাৰপিছত বাঁহ কিনিছিলো 8ডাল বাঁহত আমাৰ ইয়াত বাঁহ কম দামতে পায়, 560 টকাতে পাই গৈছিলো। তাৰপিছত আকৌ মেটেল মই তলত ফ্ল'ৰৰ কাৰণে দিছিলো 1.5 CM মেটেলৰ পৰাও মোৰ বাচিহে গৈছে অলপ, তাৰ 1,500 টকা খৰচা হৈছে গাড়ী ভাড়া সহ। তাৰপিছত মই টোটেল খৰচা হ'ল এনেকে কৰি 36,650 টকা ধৰক, 47 টকা 50 টকাই ধৰিছে মোটামুটিকে। তাৰপিছত মিস্ত্ৰী খৰচা হিচাপে, হাজিৰা আৰু মিস্ত্ৰী খৰচা হিচাপে 19,000 টকা তেখেতলোকক পেমেণ্ট কৰি দিছো। এইখিনিক লৈ মোৰ 55,647 টকা খৰচা হৈছে। ইমানেই খৰচা, টোটেল খৰচা। ইয়াত খৰচাটো হয়তো মই কিছুমান 2-1 খৰচা ইফাল সিফাল হ'ব পাৰে, খুব বেছি 200-100 টকা ইফাল সিফাল হ'ব পাৰে, তাতকে একো নহয়। সৰু সুৰা খৰচা এটা থাকে, সেইখিনি ধৰ থাকি যাব পাৰে। দৰ্শকসকল, আপোনালোকে গম পালে চাগে এই গঁৰালটো বনাওঁতে কিমান টকাত হৈ গ'ল। এতিয়া মাত্ৰ 55,647 টকাত এই ধুনীয়াকে গঁৰালটো মজবুতকে হৈ গৈছে। মানে এডালকে ৰ'দ দিলে আপোনালোকে নাভাবিব যে এইটো কমজুৰি হৈছে। গাহৰি গঁৰালৰ কাৰণে ইমানখিনি হেভিও দৰকাৰ নাই। আপোনালোকে এটাই কথা ক'বলৈ বিচাৰিম, যেতিয়া আপোনালোকে পোন প্ৰথমবাৰৰ বাবে গাহৰি পালন কৰিম বুলি ভাবিছে, মানে কি যিকোনো কিবা ব্যৱসায় এটা কৰিম বুলি ভাবিছে, খুব কম পইচা লগাই পেলাই বস্তুটো মানে আৰম্ভ কৰিবলৈ চেষ্টা কৰিব লাগে। মই উপদেশ দিয়া নাই দেই, মই আপোনালোক খালি অনুৰোধ কৰিছো, কম পইচাত আৰম্ভ কৰক। আৰু কম পইচাত আৰম্ভ কৰিলে কি হ'ব, আপোনালোকে মানে বুজি পাব বস্তুটো, একদম গ্ৰাউণ্ড লেভেলৰ পৰা বুজি পাব যে কেনেকে আৰম্ভ কৰিব পৰা যায় আৰু হেণ্ডেল কেনেকে কৰিব পৰা যায় কামটোক। যদি এইটোত আপুনি মানে কি বুলি কয়, এইটো যদি আপুনি কামটো ধুনীয়াকে কৰিবলৈ শিকি যায়, তেতিয়া আপুনি ডাঙৰকে কৰক, মজবুতকে বনাওক। তেতিয়া বুজি পাব যে ক'ত কেনেকে ভুল হৈছিল, কি ভুল হৈছিলে, কেনেকে ধৰণৰ কৰিলে আকৌ আগবাঢ়িব পৰা যাব, ডাঙৰকে প্ৰজেক্টটো আপোনালোকে হেণ্ডেল কৰিবলৈ পাৰিব। দাদা ইমান ধুনীয়াকে বুজাই দিলে, আপোনালোকে নিশ্চয় বুজি পালে যে কম টকাত কেনেকে ধৰণৰ খুব ধুনীয়াকে মানে গঁৰাল এটা বনাই ল'ব পাৰি। আপোনালোকক চাৰিওফালে এবাৰ দেখুৱাও, ৰাউণ্ডটো কেনেকে কি ধুনীয়াকে বনাইছে চাব দেই।
দেখিছেনে এইখিনি মাটি দিব চাগে দাদা ন? মাটি দিম ইয়াত 1 ফুট ওখ থাকিব, 1 ফুট বেছি হাইট থাকিব। এইখিনিলৈকে মাটি দিব তাৰমানে? এইখিনিলৈকে মাটি দিম, ভেটিটো মাটি উঠাই দিম। মানে তেতিয়া নহলে ইয়াতে দানা দিবলৈ অসুবিধা হ'ব বা দিগদাৰি হ'ব ন বাৰিষাৰ সময়ত। এইপিনে চাওকচোন, এইপিনে দাদাই মোক জানিবলৈ দিছে এনেকে কৰি পেলাই ইহঁতে এই চাৰিওফালে নেট দিব। নেট দিলে কি হ'ব, অলপ বায়'চিকিউৰিটি মেইনটেইন কৰিব আৰু এনেকে এইপিনে মল ওলাই যোৱাৰ ৰাস্তাটো ৰাখিছে। মলটো ইফালে ওলাই যাব, ওলাই পেলাই এনেকে ড্ৰেইন হৈ পথাৰলৈ গুচি যাব আৰু পথাৰলৈ গুচি যাব ন? ড্ৰেইন বনাই দিয়া হ'ব এনেকে, ইফালে ওলাই যাব। ড্ৰেইন আছে, অল্টিমেটলি চাফা কৰি দিলে ড্ৰেইনটো হৈ যাব। ধুনীয়াকে বনাইছে কিন্তু দেই, খুব ধুনীয়া, কম টকাত বহুত ধুনীয়া ফাৰ্ম হৈছে। দৰ্শকসকলে নিশ্চয় ভিডিঅ'টো চাই পেলাই ভাল পাব। লাষ্টত দাদা আকৌ বেছি দেৰি নকৰোঁ, দাদাও বহুত কাম আছে ইয়াত বোলে, আকৌ চিলিং লগাব এতিয়া গৰমৰ দিনত মানে কষ্ট পাবতো। চিলিং বুলি তেনেকুৱা বহুত দামী চিলিং নহয় আৰু, ডাঠ কাগজেৰে এনেকে কিবা এটা দিব আৰু মানে গৰমটো প্ৰটেকশ্যন কৰিবৰ কাৰণে। দাদা বেছি দেৰি নকৰোঁ, আপোনাৰো বহুত কাম আছে। শেষত দাদাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আজি ভিডিঅ'ৰ পৰা আপোনালোকৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ।